টু অল অফ ইউ ছাত্ৰ ছাত্ৰীসকল আজি আমি সন্ধিৰ বিষয়ে আলোচনা কৰিব গৈ আছো তোমালোকে আগৰ শ্ৰেণীত বা আগৰ পাঠত তোমালোকে পাই আহিছা শব্দ পদ বাক্য বিভক্তি এইবিলাক পাঠ তোমালোকে আগতে পঢ়ি আহিছা এতিয়া চোৱা আমি সন্ধিৰ বিষয়ে আলোচনা কৰিব গৈ আছো সন্ধি সাধাৰণতে সন্ধি শব্দৰ অৰ্থ কি সাধাৰণতে সন্ধি শব্দৰ অৰ্থ হৈছে জোৰা লগোৱা দুটা শব্দৰ মাজত জোৰা লগাই এটা নতুন শব্দৰ উৎপত্তি হোৱাকে সন্ধি বুলি কোৱা হয় এয়া সাধাৰণ অৰ্থতহে কিন্তু আমি অসমীয়া ব্যাকৰণৰ ভাষাত যদি ক'ব যাওঁ সন্ধি বুলিলে কি বুজা যে ওচৰা-ওচৰিকৈ থকা দুটা পদৰ প্ৰথমটোৰ শেষ আৰু আনটোৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয় দুটা পদৰ দুটা পদ লোৱা হ'ব য'ত প্ৰথম শব্দটোৰ শেষ বৰ্ণটো আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলন হ'ব লগ লাগিব আৰু সেই লগ লাগি পেলাই যি নতুন এটা শব্দৰ সৃষ্টি হ'ব আৰু এই যে দুটা শব্দৰ মাজত জোৰা লগোৱা হৈছে ইয়াকে সন্ধি বুলি কোৱা হয় তাৰ পিছত চোৱা সন্ধি অসমীয়া ভাষাত সন্ধি কেই প্ৰকাৰৰ আৰু কি কি সন্ধি সাধাৰণতে দুই প্ৰকাৰৰ কিন্তু আমি সন্ধি তিনি প্ৰকাৰ বুলিহে জানো সন্ধি তিনিবিধ হ'ল প্ৰথমটো হ'ল স্বৰ সন্ধি দ্বিতীয়তে আছে ব্যঞ্জন সন্ধি আৰু এই স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধিৰ উপৰিও আৰু এক ধৰণৰ সন্ধি আছে যাক বিসৰ্গ সন্ধি বুলি কোৱা হয় বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলি কয় আৰু যাৰ কাৰণে কিছুমান ব্যাকৰণত সন্ধি তিনি প্ৰকাৰ বুলি উল্লেখ কৰা আছে আৰু কিছুমানত সন্ধি দুই প্ৰকাৰ বুলি উল্লেখ কৰা আছে এতিয়া চোৱা প্ৰথম সন্ধি স্বৰ সন্ধি কাক বোলে আৰু স্বৰ সন্ধিৰ উদাহৰণ আমি কেনেকৈ দিব পাৰি স্বৰ সন্ধি হৈছে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় যে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হৈ হোৱা সন্ধি কিয় কোৱা হৈছে আমি প্ৰথমতে পাই আহিছোঁ যে সন্ধি হৈছে এটা প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণৰ মিলন জোৰা লগোৱা যোগ হয় এতিয়া চোৱা স্বৰ সন্ধিৰ ক্ষেত্ৰত কোৱা হৈছে যে প্ৰথম শব্দটোত কি থাকিব শেষ বৰ্ণটো স্বৰ বৰ্ণ থাকিব আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি থাকিব স্বৰ বৰ্ণ থাকিব আৰু যাৰ কাৰণে কোৱা হৈছে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হৈ যি সন্ধি গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় কেনেকৈ হৈছে চোৱা আমি ইয়াত কেইটামান উদাহৰণ লৈছোঁ ইয়াত চোৱা জলযোগ অধিপতি জলযোগ অধিপতি ইয়াত জল ল উচ্চাৰণ কৰোঁতে লৰ সৈতে অ এটা উচ্চাৰণ হৈছে জল যোগ অধিপতি ইয়াত অধিপতি শব্দটোৰ প্ৰথম বৰ্ণটো কি আছে স্বৰ বৰ্ণ আছে গতিকে ইয়াত কোৱা হৈছে জল যোগ অধিপতি ইয়াত স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হোৱা বুলি কোৱা হৈছে যাৰ কাৰণে ইয়াক স্বৰ সন্ধি বুলি কোৱা হৈছে ঠিক তেনেকৈ হিমযোগ অচল হিমযোগ অচল ইয়াত হিম নহয় হিমযোগ অচল হিমাচল ইয়াত হিম ম উচ্চাৰণ কৰোঁতে লগতে অ এটা উচ্চাৰণ হৈছে আৰু অচল শব্দটোত কি আছে অ আছে আৰু যাৰ কাৰণে ইয়াক স্বৰ সন্ধি বুলি কোৱা হৈছে হিমযোগ অচল হিমাচল তাৰপিছত দিছে আশাযোগ অতীত ইয়াত আশাটোত কি আছে তালব্য খৰ লগত আকাৰ এটা আছে আৰু এই আকাৰটো হৈছে স্বৰ বৰ্ণ আ আৰু অতীত ইয়াতো শব্দটোৰ প্ৰথম বৰ্ণটো কি আছে অ আছে গতিকে ইয়াক কি হৈছে আশাযোগ অতীত আশাতীত ইয়াক কি হৈ আছে স্বৰ সন্ধি হৈ আছে তাৰপিছত চোৱা ব্যঞ্জন সন্ধি বুলিলে কি বুজা হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় যে ব্যঞ্জন সন্ধি কি হৈছে ব্যঞ্জন বৰ্ণ যিটো আমি জানো ব্যঞ্জন বৰ্ণৰ কথা কোৱা হৈছে ইয়াত ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন আৰু আকৌ কি কোৱা হৈছে ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলি যি সন্ধি গঠন হয় তাকে ব্যঞ্জন কোৱা হৈছে যে ব্যঞ্জন সন্ধিৰ ক্ষেত্ৰত চোৱা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ আৰু লগতে আকৌ কোৱা হৈছে ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন কিন্তু আমি স্বৰ সন্ধিত কি পাইছিলোঁ স্বৰ সন্ধিত আমি পাইছিলোঁ চোৱা আগতে যে জলযোগ অধিপতি ইয়াত কোৱা হৈছিলে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন তাৰমানে প্ৰথম যিটো শব্দ থাকিব তাৰ শেষৰ বৰ্ণটো স্বৰ বৰ্ণ থাকিব আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি থাকিব স্বৰ বৰ্ণ থাকিব যাৰ কাৰণে তাক স্বৰ সন্ধি বুলি কোৱা হৈছিলে আৰু এতিয়া আমি যেটো পঢ়ি আছো ইয়া হৈছে ব্যঞ্জন সন্ধি আৰু ব্যঞ্জন সন্ধিৰ ক্ষেত্ৰত কি কোৱা হৈছে যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ তাৰমানে প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো কি থাকিব ব্যঞ্জন বৰ্ণ থাকিব আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি থাকিব ব্যঞ্জন বৰ্ণ থাকিব যেনে এটা উদাহৰণ লোৱা ইয়াত চোৱা উৎযোগভিত
ইয়াত গোটেইকেইটা উদাহৰণ কি কৰা হৈছে স্বৰ সন্ধিৰ লগত মিলন দেখুওৱা হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হৈ কি হয় তোমাৰ ব্যঞ্জন সন্ধি হয় তেনেকৈ এটা উদাহৰণ চোৱা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন যেনেকৈ আছে উৎ যোগ বিত উদ্ভিদ আকৌ কোৱা হৈছে উৎ যোগ লেখ উল্লেখ ইয়া আকৌ ইয়াত দিয়া হৈছে অনুযোগ ছেদ অনুচ্ছেদ ইয়া কিন্তু স্বৰবৰ্ণৰ লগতহে মিলন হৈছে সেইকাৰণে কোৱা হৈছে যে ব্যঞ্জন সন্ধিৰ ক্ষেত্ৰত কি হয় তোমাৰ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হয় ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হয় আৰু ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন হয় তাৰ মানে ব্যঞ্জন সন্ধিটো তোমাৰ কি হয় তিনি ধৰণেহে গঠন হয় প্ৰথমটো হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন আৰু দ্বিতীয়তে ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ সন্ধি আকৌ কোৱা হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ সন্ধি আশা কৰিছো তোমালোকে বুজিব পাৰিছা ব্যঞ্জন সন্ধিটো যে ব্যঞ্জন সন্ধি তিনি ধৰণে গঠন হয় ব্যঞ্জন সন্ধিৰ গঠনৰ নিয়ম তিনিটা এটা হৈছে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলন ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন আকৌ কোৱা হৈছে স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ সন্ধি এতিয়া চোৱা বিসৰ্গ সন্ধি সন্ধিৰ ক্ষেত্ৰত কি কোৱা হৈছে যিটোক আমি ব্যঞ্জন সন্ধি বুলি কোৱা হয় বিসৰ্গ সন্ধি হৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হলে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় তোমালোকে জানা যে বিসৰ্গ এটা হৈছে কি ব্যঞ্জন বৰ্ণৰ অধীনত থকা এটা আখৰ যাক আমি আখৰ বুলি নকওঁ কিন্তু ব্যঞ্জন বৰ্ণৰ ভিতৰত দেখুওৱা হৈছে অসমীয়া ব্যঞ্জন বৰ্ণৰ ভিতৰত বিসৰ্গও আছে সেই বিসৰ্গ আখৰটো হৈ পেলাই যে প্ৰথম শব্দটোৰ শেষ বৰ্ণটো কি থাকিব বিসৰ্গ থাকিব আৰু যাক বিসৰ্গ সন্ধি বুলি কোৱা হৈছে ইয়াত দেখুওৱা হৈছে বিসৰ্গ সন্ধি কাক বোলে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হলে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় কিয়নো ব্যঞ্জন সন্ধিৰ ভিতৰত এই কাৰণেই ধৰা হয় ইয়াত দুয়োটা প্ৰথম শব্দটোৰ শেষ বৰ্ণটো ব্যঞ্জন বৰ্ণ থাকে আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণটো কি থাকে ব্যঞ্জন শব্দ থাকিব বা তোমাৰ স্বৰবৰ্ণ থাকিব তাৰ কাৰণে কোৱা হৈছে যে বিসৰ্গ সন্ধিটো ব্যঞ্জন সন্ধিৰ অন্তৰ্ভুক্ত সেইকাৰণে সাধাৰণতে সন্ধি দুই প্ৰকাৰ বুলিহে কোৱা হয় বিসৰ্গ সন্ধিটো কেতিয়াবা সন্ধি বুলি ধৰি লয় কেতিয়াবা কোনো ব্যাকৰণত নিদিয়েও বিসৰ্গটোক সন্ধি বুলি যিয়ে নহওক আশা কৰিছো ব্যঞ্জন সন্ধিটো তোমালোকে বিসৰ্গ সন্ধিটো বুজি পাইছা যে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গৰ মিলন হলে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় যাৰ কাৰণে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধি বুলিও কোৱা হয় ইয়াত চোৱা কিছুমান উদাহৰণ দিয়া আছে নি যোগ ছয় নিশ্চয় ইয়াত তোমালোকে দেখা পাইছে নিৰ লগত বিসৰ্গ যোগ হৈ আছে আকৌ ছয় ইয়াত ছটো হৈছে ব্যঞ্জন বৰ্ণ যাৰ কাৰণে নি যোগ ছয় নিশ্চয় হৈছে আৰু বিসৰ্গটো উঠি গৈ কি হৈছে তালব্য খ উচ্চাৰণ কৰা হৈছে আকৌ দিয়া হৈছে নি যোগ ঠুৰ ইয়াত কি কৰা হৈছে মূৰ্ধন্য খ হৈছে গৈ পেলাই নিষ্ঠুৰ তাৰপিছত আছে পুৰহ যোগ কাৰ পুৰস্কাৰ ইয়াত দন্ত্য খ হৈছে এনেকুৱা কিছুমান নিয়ম তোমালোকে আগলৈ পাবা গৈ পেলাই তোমালোকে উচ্চ মাধ্যমিকত যেতিয়া পঢ়িবা তাত গৈ পেলাই বিসৰ্গৰ প্ৰকাৰবিলাক বিসৰ্গৰ নিয়মবিলাক পাবা তাৰপিছত দিছে আহাচোন এতিয়া আমি কিছুমান উদাহৰণ কৰোঁ সন্ধি কৰিব দিছে আমি কেনেকৈ সন্ধি কৰিব পাৰি দ্যাট মিন্স তোমাৰ জোৰা লগাব পাৰি ইয়াত চোৱা দিছে মৰুযোগ উদ্যান মৰুদ্যান আকৌ দিছে নৰযোগ ঈশ্বৰ নৰেশ্বৰ ইয়াত দুটা শব্দ তুমি দেখা পাই আছা যে য'ত নেকি দুটা শব্দ যোগ হৈছে দুটা শব্দৰ অৰ্থ আছে মৰু যাক মৰুভূমি বুলি কোৱা হয় উদ্যান যাক বাগিচা বুলি কোৱা হয় মৰুদ্যান মৰুৰ উদ্যান তাৰমানে মৰুত বাগিচা কোৱা হৈছে তাৰপিছত দিছে নৰেশ্বৰ তেনেকৈ মহাযোগ ঔষধি মহৌষধ সৎযোগ জন সজ্জন বিপদযোগ জনক বিপদজনক উদ্যোগ লেখ উল্লেখ চলযোগ চিত্ৰ চলচিত্ৰ চিতযোগময় চিন্ময় পৰিযোগকাৰ পৰিষ্কাৰ নিৰ্যোগ ৰস নিৰস এয়া তোমালোকৰ পাঠৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ আকৌ দিয়া আছে 6 নম্বৰত মই লিখিছোঁ কিন্তু তোমালোকৰ পাঠৰ 5 নম্বৰ প্ৰশ্ন এয়া উজ্জ্বল উজ্জ্বল যাক উজ্জ্বল বুলি কোৱা হৈছে ইয়াত কৈছে সন্ধি ভাঙিবৰ কাৰণে আগতে আমি কৈছোঁ সন্ধি কৰিছোঁ দ্যাট মিন্স মই জোৰা লগাইছোঁ এতিয়া সন্ধি ভাঙি দেখুৱাম দুটা শব্দৰ জোৰা লাগি পেলাই যি সন্ধি গঠন হৈছিলে যি শব্দ উৎপত্তি হৈছিলে সেয়া আমি ভাঙি দেখুৱাম এতিয়া উজ্জ্বল উজ্জ্বল শব্দটো কেনেকৈ গঠন হৈছে উৎ যোগ জল আকৌ ৰবীন্দ্ৰ শব্দটো ৰবি যোগ ইন্দ্ৰ আৰু বাংময় বাক যোগ ময় দেৱালয় দেৱ যোগ আলয় আকৌ দিছে মনোযোগ বিলাস মনোবিলাস সংযত সমযোগ যত সংযত উদ্যোগ ছেদ উচ্ছেদ
তপোবন কেনেকৈ কৰা হৈছে তপ যোগ বন ইয়াত বিসৰ্গ দিয়া হৈছে আৰু বিসৰ্গ উঠি গৈ উ উচ্চাৰণ হৈছে তপোবন নিৰাকাৰ নিযোগ আকাৰ নিৰাকাৰ তাৰ পিছত চোৱা তোমালোকৰ পাঠৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি যেহেতু ইমান সময় সন্ধি ভাঙিলো সন্ধি কৰিলো আৰু সন্ধিৰ বিষয়ে পঢ়িলো এতিয়া আমাক কিছুমান খালি ঠাই দিছে এই খালি ঠাই সময়ত কি শব্দ বা কি পদ গঠন হৈ পেলাই এটা শব্দ উৎপত্তি হ'ব তাকে আমাক দেখুৱাইছে মহাযোগ ইন্দ্ৰ ইয়াত মহাযোগ খালি ঠাই ৰাখিছে আকৌ মহেন্দ্ৰ দিছে মহালত কি যোগ হলে মহেন্দ্ৰ হ'ব ইন্দ্ৰ তেনেকৈ নৰৰ যোগ ইন্দ্ৰ নৰেন্দ্ৰ উদ্যোগ হার উদ্দাৰ পৰিযোগ ছেদ পৰিচ্ছেদ উদ্যোগ বিদ উদ্ভিদ তোমালোকে পাই আহিছা পাঠ্যত আছে অন্তৰ্যোগ দা অন্তৰ্দা দুৰ্যোগ ভাৱনা দুৰ্ভাৱনা পুৰোযোগ বাক পুৰোবাক উদ্যোগ স্থাপন উত্থাপন সমযোগ হয় সংশয় সমযোগ তাপ সন্তাপ জগৎযোগ নাথ জগন্নাথ দেৱযোগ অসুৰ দেৱাসুৰ কটযোগ উক্তি কটুক্তি সূৰ্যযোগ উদয় সূৰ্যোদয় গিৰিযোগ ইন্দ্ৰ গিৰীন্দ্ৰ আৰু ইয়াৰ উত্তৰসমূহ মই তলত আকৌ লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে আশা কৰিছোঁ তোমালোকে সন্ধি পাঠটো ভালকৈ বুজি পাইছা আৰু নিজে এতিয়া প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰিবা বুলি মোৰ আশা ৰাখিলোঁ যদি তোমালোকৰ ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছা তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ থেংক ইউ